ৰ'ব 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 ক'তো নাযাব, আগতে এইখন ভিডিঅ'টো চাই লওক, তাৰপিছতে মই দুটামান কথা ক'ম, শুনি যাব। আচৰিত পাইছোঁ যে তেওঁলোকে আমাক ভোট কিয় দিলে। গম পালোঁ যে তেওঁলোকৰ নটিচ গৈছে, এইকাৰণে ভোট দিছে। তাৰমানে নটিচটো নগ'লে হয়তো ভোট নিদিলে হয়। উচ্ছেদৰ ভয়ত তেখেতলোকে ভোট দিছিল। উচ্ছেদৰ ভোট দিছে, কিন্তু উচ্ছেদটো দি লাভ হোৱা নাই। ইভিকশ্যনটো হ'ব, উচ্ছেদটো চলিব। উচ্ছেদ চলিব। তেওঁলোকৰ মাটিবিলাক খালী কৰাব লাগে। তেওঁলোকে অলৰেডি নটিচ কৰা হৈছে, আৰু এই নটিচটো যেন মানে ছাকচেছফুল হয় তাৰ মই ব্যৱস্থা কৰিম। আৰু দিয়া বিজেপিক ভোট, তাৰ পৰিমাণ শুনা পাইছেনে নাই? কি কৈছে? মোৰ কথা হ'ল কি জানে, আপোনালোকে যদি জানি শুনি ভুল কৰে তেনেহ'লে এইটো ডাঙৰ ভুল। এটা মানুহে অপশ্যন দিছে যে অপশ্যন এ আৰু অপশ্যন বি। অপশ্যন এ কৈছে যে আমি জিকিলেও, মানে আমাক জিকালেও আমি মাৰি পেলাম, নিজিকালেও আমি মাৰি পেলাম। আৰু অপশ্যন বিয়ে কৈছে যে যদি আমাক ভোট দিয়ে, আমাক জিকাব পাৰে, তেনেহ'লে আমি কি কৰিম, আপোনালোকক বচাই লৈ আহিম। আপোনালোকে কোনটো বিচাৰিব, অপশ্যন এ নে অপশ্যন বি? ক'বচোন। এইজনী ওপৰৱালা নহয় যে তোমাৰ মুখৰ ফালে চাই পেলাই চব এৰি দিব। এইখন হ'ল পলিটিক্স, বুজি পাইছানে নাই? এইখন হ'ল পলিটিক্স।